সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ মূল পৰীক্ষাত জালুকবাৰী সমষ্টিৰ পাণ্ডু টেম্পলঘাটৰ দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ কৃষ্ণ দাসে 41 সংখ্যক স্থান লাভেৰে কৃতিত্ব অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পেছাত শ্ৰমিক তথা পাণ্ডু টেম্পলঘাট নিবাসী অশোক দাস আৰু ঘৰে ঘৰে ফেৰী কৰি সামগ্ৰী বিক্ৰী কৰা অনিমা দাসৰ একমাত্ৰ পুত্ৰ কৃষ্ণ দাসে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা 2021 চনত যন্ত্ৰ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ 2022 আৰু 23 বৰ্ষত APSCৰ সংযুক্ত বাছনি পৰীক্ষাত মূল পৰীক্ষাত উত্তীৰ্ণ হৈ মৌখিক পৰীক্ষাত সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল। অৱশেষত পূৰ্বৰ দৰে তৃতীয়বাৰৰ বাবে 2024 চনৰ মূল পৰীক্ষাত উত্তীৰ্ণ হৈ সফলতা লাভ কৰে কৃষ্ণ দাসে। কোনো ধৰণৰ আনুষ্ঠানিক কোচিং গ্ৰহণ নকৰাকৈ পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়াৰ পৰা অনুপ্ৰেৰণা লাভ কৰা বুলি তেওঁ আনহাতে আজি ছাত্ৰ গৰাকীৰ বাসগৃহত গুৱাহাটী পৌৰ নিগমৰ 7 নম্বৰ ৱাৰ্ডৰ পাৰিষদ অজয় চক্ৰৱৰ্তী, বিজেপিৰ জালুকবাৰী মণ্ডল কমিটিৰ সভাপতি পিয়াল শংকৰ দে আৰু জালুকবাৰী আৰক্ষী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰৰ নেতৃত্বত বিজেপি আৰু নাগৰিক কমিটিৰ কৰ্মকৰ্তা ক্ৰমে শ্যামল ভট্টাচাৰ্য, যতীন্দ্ৰ দাস, জিতুমণি দাস, চম্পা দাস উপস্থিত হৈ কৃষ্ণ দাসৰ লগতে পিতৃ-মাতৃক এখন ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত কৃষ্ণ দাসে নৱপ্ৰজন্মই ভাল ফল লাভ কৰিবলৈ হলে ধৈৰ্য একাগ্ৰতাৰে অধ্যয়নত ব্ৰতী হ'বলৈ পৰামৰ্শ আগবঢ়াইছে। কৃষ্ণ দাসৰ কৃতিত্বত অঞ্চলৰ বিভিন্নজনে অভিনন্দন জনোৱাৰ উপৰিও চুবুৰীয়া আনন্দ উৎসৱ পালন কৰিছে। বৃহত্তৰ পাণ্ডু অঞ্চলত পোন প্ৰথমবাৰৰ বাবে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃষ্ণ দাসে সফলতা অৰ্জন কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।